কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ বাবাধয় মাতি সমস্ত আমি দশমৰ আজিৰ পাঠভাগলৈ আগবাঢ়িছোঁ। পদত আছে হে ৰামে দৰ্পে দৈতে বোলে ৰণ চৰদেৱ যাক উদ্যম কৰিয়া কিবা কৰিব আমাক তোমাৰ ধনুৰ শুনিয়াতো পতংকাৰ কত বালুকাইব ভয়ে দেখি অন্ধকাৰ তোমাক সমৰে হৰ মাৰিবাক দেখি জীৱ ৰাখি পলাই দেৱে সমৰ উপেখি পলাই বেনুৱাৰি কতো অস্ত হস্ত এৰি তোমাতে শৰণ লৈবে কৃতাঞ্জলি কৰি হে ৰাম ঘিনে খেন মৰা তুমি ধৰ্ম পথ চাই যাবে যুদ্ধ নেদেখে দেৱতা তয়ে তাই নুযুজয় ভাথৰ গৃহত থাকি নাদে কি কৰিব ৰণ চেহেৰ দেৱতাৰ বাজে কি কৰিব হৰিয়া চাহিদয়ত পখী কি কৰিব ব্ৰহ্মা তেন্তে আপুনি তপচি কি কৰিব শংকৰ আপুনি বনবাসী অল্প বীজ ইন্দ্ৰক দেখন্তে উঠে হাকি তথাপি আমাৰ মহাবৈৰী দেৱ যাক ইহাক নিৰ্মূল কৰো পাঞ্চিও আমাক হে ৰাম প্ৰথমে ব্যাধিত যে বেনেদিয়া খুদি পাছে প্ৰিয়া কৰন্তে হৰয় হবে বুদ্ধি দেৱতা হবৰ মাধৱে আদি মূল যজুবেদী বিপ্ৰখে বিষ্ণুৰ অনুকূল হেন জানি তপস্বী ঋষি কহবে বধূ ধেনু মানে মাৰো যত যজ্ঞ নিষেধু আপুনি মৰিব হৰি খাইব নাপাই বিষ্ণুৰ অৱধক ইখে পৰম উপায়। কৃষ্ণ বাবাধৱাই মাতি সমস্ত কংসই বৰ বৰ দৈত্যসমূহৰ সৈতে আলোচনা কৰিলে আৰু দৈত্যসকলে কংসক ক'লে যে আমাক ৰণৰ কাৰণে আদেশ দিয়া, আমি যুদ্ধ কৰিলে কোন ক'ত থাকিব পাৰিব সকলোকে আমি বধ কৰিব পাৰিম, তোমাৰ হৰে সকলোকে বধ কৰিব পাৰিব, তুমি চিন্তা কৰিব নালাগে আৰু যুদ্ধৰ কাৰণে তুমি কেৱল সাজু কৰা। দেৱতাসকলে কি কৰিব পাৰে, হৃদয়তে লুকাই থাকিলেও হৰিয়ে একো কৰিব নোৱাৰে, ব্ৰহ্মায়েনো কি কৰিব তেওঁ আপুনি তপস্বী, শংকৰেনো কি কৰিব বনবাসী, অল্প বীজ ইন্দ্ৰকো দেখি হাঁহি উঠে। তথাপি দেৱতাসকল আমাৰ মহাবৈৰী, এইসকলক আমি নিৰ্মূল কৰোঁ। প্ৰথমে এই ব্যাধিৰ দুখ আঁতৰাব নোৱাৰিলে পাছত ই অপকাৰ কৰিব আৰু দেৱতাসকলৰ মূল মাধৱ বা ঈশ্বৰ, গতিকে যদুবেদী বিপ্ৰসকলেই বিষ্ণুৰ মূল, তেওঁলোকে যাগ যজ্ঞ নকৰিলে বিষ্ণুৱে কি পাব, সেইকাৰণে সেই তপস্বী ঋষিসকলক বধ কৰোঁ, ধেনুবিলাক বধ কৰোঁ, যজ্ঞবিলাক নাশ কৰোঁ, আপুনি খাব নাপায় বিষ্ণু মৰিব, এই বুলি আৰু বিভিন্ন কথা দৈত্যসকলে কংসৰ সমে আলোচনা কৰিলে। কৃষ্ণ কৃষ্ণ হেন শুনি কংসে কালে বিমোহিত চিত্ত ব্ৰাহ্মণ হিংসাকে মানিলে ক মহাহিত এহি হক বুলি আদেখিলা কংস ৰাজ গৃহত পখিলা পাছে ভাঙিয়া সমাজ দুষ্ট দৈত্য গণু পাছে নানা দেশ পক্ষী
মাৰিবে লাগিলা গৰু ব্ৰাহ্মণ তপচি আয়ু শ্ৰী যশ ধৰ্ম যতে কইলান বৈষ্ণৱ বিৰোধে কৰৈ সকলে নিজান হেন জানি সমস্তে শুনিও হিত বুধ বৈষ্ণৱক নকৰিবা কিঞ্চিতো বিৰোধ। দৈত্যসকলৰ হেন কথা শুনি কংসই ব্ৰাহ্মণৰ হিংসাতে মহাহিত বুলি মানিলে আৰু ইয়াকে হওক বুলি কংসৰাজে দৈত্যসকলক আদেশ দিলে আৰু সভা ভাঙি সকলো ঘৰে গ'ল। পাছত দৈত্যসকলে নানা দেশ ভ্ৰমণ কৰি গৰু ব্ৰাহ্মণ তপস্বী ঋষিসকলক বধ কৰিব লাগিল। আৰু এই কথাটো তেওঁলোকে নাজানে যে এই সকলো অপকাৰে তেওঁলোকৰ শ্ৰী যশ ধৰ্ম সকলো নাশ কৰিব, বৈষ্ণৱৰ বিৰুদ্ধে সকলো নিৰ্যান কৰিব। এই কথা জানি সকলোৱে এই কথা জানিব লাগে যে বৈষ্ণৱৰ কেতিয়াও বিৰোধ কৰিব নালাগে। এই বাপ বান্ধৱাই মাতৃ সমস্ত প্ৰভু ভগৱন্তৰ একান্ত ভক্তসকল হ'ল বৈষ্ণৱসকল। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ দুইৰে স্মৰণে কৰে পাতকৰ খণ্ডচেদ। বিষ্ণু আৰু বৈষ্ণৱৰ মাজত পাৰ্থক্য নাই। বৈষ্ণৱক বিৰোধ কৰিলে বিষ্ণুকেই বিৰোধ কৰা হয়, অৰ্থাৎ ভকতক বিৰোধ কৰিলে ঈশ্বৰকে কৰা হয়। সেইকাৰণে কেতিয়াও ভকতৰ বিৰোধ কৰিব নালাগে। কোনোৱে যদি কোনো কাৰণত ভকতক বিৰোধ কৰিছে তেতিয়াহ'লে জানিব লাগিব যে তেওঁৰ প্ৰতি ঈশ্বৰ সন্তুষ্ট হোৱা নাই, তেওঁ ঈশ্বৰক ভাল পাব পৰা নাই, তেওঁ ঈশ্বৰৰ প্ৰতি প্ৰেম ভক্তি হোৱা নাই, তেওঁ ঈশ্বৰৰ কৃপা বৰিষণ লাভ কৰা নাই, তেওঁ ঈশ্বৰৰ সুদৃষ্টি লাভ কৰা নাই, তেওঁ ঈশ্বৰৰ ওচৰলৈ চাপিব পৰা নাই, তেওঁ ঈশ্বৰৰ ধৰ্ম কৰ্ম আচৰণ কৰিব পৰা নাই। সেইকাৰণে তেওঁ ভকতৰ প্ৰতি দ্ৰোহ কৰিছে, সেই বৈষ্ণৱৰ প্ৰতি তেওঁ দ্ৰোহ কৰিছে। এই কলিযুগত, বিশেষকৈ কলিযুগত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰখাটো পৰম কল্যাণকৰ কাৰণ এই যুগত ভগৱন্তই ভকতৰ হৃদয়ত প্ৰৱেশি আছে। উদ্ধৱক নিজেই কৈছে, হে উদ্ধৱ, কলিযুগত মই ভকতৰ হৃদয়ত বাস কৰিছোঁ। কলিত ভকতহে হৰি অৱতাৰ, মোক সগুণ সাকাৰ ৰূপে কলিযুগত কলিৰ শেষতে মই অৱতাৰ হ'ম। এই মাজৰ চোৱাত মোক সাকাৰ ৰূপে কোনেও নাপাব, কিন্তু মই ভকত ৰূপে কলিত অৱতাৰ ধাৰণ কৰি বিভিন্ন কৰ্মসমূহ সম্পাদন কৰোঁ। মই মোৰ নাম ধৰ্মসমূহ প্ৰতিষ্ঠা কৰোঁ ভকতৰ জৰিয়তে। সেইকাৰণে যদি ভকতক কোনোবাই দুখ কৰিছে, সেয়াই নামৰ প্ৰথম দুখ। ভকতক নিন্দা কৰৈ অধম, নামৰ ইটো দ্ৰোহী পৰম। জাত সন্তই হুৱে নামৰ খ্যাতি, তাৰ কি নিন্দা নামে হহে আতি। অৰ্থাৎ ভকতক যি নিন্দা কৰে, ভকতক যি দুআচৰণ কৰে, সেয়াই নামৰ প্ৰথম দুখ। যাৰ জৰিয়তে নামৰ খ্যাতি হৈছে, যাৰ জৰিয়তে নাম জগতত প্ৰতিষ্ঠা হৈছে, যাৰ জৰিয়তে নাম জগতত প্ৰচাৰ হৈছে, যাৰ জৰিয়তে ভগৱন্তৰ গুণ নাম প্ৰচাৰ হৈ জগতখন উদ্ধাৰ হৈছে, সেই ভকতৰ দ্ৰোহ ভগৱন্তই কেতিয়াও সহ্য কৰিব নোৱাৰে। সেইকাৰণে বাবাই সমস্ত এই পৰম ৰহস্য কথা আমি হৃদয়ত বান্ধি লৈ ভকতৰ প্ৰতি প্ৰেম, ভকতৰ প্ৰতি শ্ৰদ্ধা, ভকতৰ প্ৰতি বিশ্বাস, ভকতৰ প্ৰতি ভক্তি, এই সকলোসমূহ আমি ৰাখিবৰ কাৰণে অভ্যাস অনুশীলন চেষ্টা কৰিব লাগিব। ইয়াৰ অবিহনে কলিযুগত ঈশ্বৰক প্ৰাপ্ত কৰা সম্ভৱ নহয়। কেতিয়াও কোনো কাৰণতে ভকতক পিঠি দি, কোনো কাৰণতে ভকতক অৱমাননা কৰি, কোনো কাৰণতে ভকতক বিশ্বাসঘাতক কৰি, কোনো কাৰণতে ভকতক দুআচৰণ কৰি, কোনো কাৰণতে ভকতৰ প্ৰতি অন্যায় কৰি কলিযুগত লোকে ঈশ্বৰক প্ৰাপ্ত কৰিব নোৱাৰে। সেইকাৰণে গুৰুজনে কৈছে, হেন জানি সমস্তে শুনিও হিতবোধ, বৈষ্ণৱক নকৰিবা কিঞ্চিতো বিৰোধ। কৃষ্ণ। গোবিন্দৰ শিশুলীলা। হে ৰাম হুকে সিমানে দানৱৰ কথা থৈলা, গোবিন্দৰ শিশুলীলা কহিবা কলৈলা। উপজিলা পুত্ৰ পাছে দেখি গোপ নন্দে,
কৰিলা শপতে স্নান পৰময় আনন্দে দৈব্য গবা মনগণ নাইলা অনেক জাতক মকৰাইলন্ত পুত্ৰ ৰজতে দেৱ পিতৃগণক ৰেচিলা যেন হৈক বামনক দিলা দান ধেনু 2 লক্ষ নিৰ্মিলন্ত তিলৰ পৰ্বত হাত গোট থানে থানে থৈলা তাতে ৰত্ন অসংখ্যাত সুবৰ্ণ ৰজত বস্ত্ৰ কৰিয়া বৃত্ত তাকো নন্দে দিলা দান হৈয়া কীৰ্ত কৰন্ত মংগল বেৰি বহু বিপ্ৰচয় নত ভাতে কৰৈ তুতি পৰিয়া চপয় গাৱৈ গীত গীতালে হাতত তাল ধৰি আনন্দে দুন্দুভি বাৱে ফুংকে শংখ ভেৰি হে ৰাম গোৱা লগনত বৰ আনন্দ মিলিল ধেনু বৎস বৃক্ষক হালধি তৈল দিল হাঞ্জি মানি গুস্তক লিপিল গন্ধ জলে অবিচিত্ৰ পতাকা ধ্বজ ৰচিল চিৰলে উৎসুকে কাচিবে লৈল যত গোপগণ পিন্ধিলা বিচিত্ৰ বস্ত্ৰ ভালয় আভৰণ মাথাত ময়াৰ পাখি ফালি ফুটে চালে আঁঠুতে লুটক সুবৰ্ণৰ মালা গলে দধি দুগ্ধ ঘিতৰ সন্দেশ ধৰি আতি নন্দৰ গৃহ কলাগি যাই ধৰি বাতি কৃষ্ণ বা সমস্ত এই বুলি হুকমণিয়ে দানৱসকলৰ কথা অৰ্থাৎ কংসৰ যি কথা কৈ আছিলে সেইখিনি বাদ দি কৃষ্ণৰ শিশুলীলা কথা ক'বলৈ আৰম্ভ কৰিলে পুত্ৰ উপজা দেখি নন্দই অতি আনন্দ মনেৰে শপতে অৰ্থাৎ হবস্তে স্নান কৰিলে আৰু দৈব্যজ্ঞ ব্ৰাহ্মণসকলক মতাই আনিলে পুত্ৰৰ জাতকৰ মহম কৰালে দেৱ পিতৃসকলক যেনেকৈ অৰ্চনা কৰিব লাগে কৰিলে আৰু ব্ৰাহ্মণক 2 লক্ষ ধেনু অৰ্থাৎ গৰু দান দিলে তিলৰ 7টা পৰ্বত নিৰ্মাণ কৰা বুলি কৈছে আৰু থানে থানে তাত অসংখ্য ৰত্ন অলংকাৰ সুবৰ্ণ বস্ত্ৰ আদি ৰখা বুলি কৈছে আৰু এইসমূহ দান কৰা বুলি কৈছে আৰু বিপ্ৰসকলে বেৰি অনেক মংগল মন্ত্ৰ মাতিবলৈ ধৰিলে নত ভাতসকল অৰ্থাৎ বজোৱাসকল আৰু গীত গোৱাসকলে আহি চপৈ পঢ়িবলৈ ধৰিছে তেওঁলোকে আৰু নানান ধৰণৰ বাদ্য শংখ আদি বজাবলৈ ধৰিছে গোৱালসকলৰ বৰ আনন্দ লাগিলে গৰু পোৱালিবিলাকক তেল হালধি দি সুগন্ধিয়ে কৰি সকলোকে ধুৱাই পখলাই সুন্দৰ কৰি তুলিলে বিচিত্ৰ পতাকাৰে অতি সুন্দৰভাৱে তেওঁলোকে উৎসুকে সাজি কাচি গোপগণ ওলাল আৰু ভাল ভাল কাপোৰ পিন্ধি ময়াৰ পাখি মূৰত লৈ সুবৰ্ণৰ মালা আদি পিন্ধি দধি দুগ্ধ সন্দেশ আদি সকলো গৈ নন্দৰ গৃহত উপস্থিত হ'ল বাপাই সমস্ত গোপ শিশুসকলৰ মহা আনন্দ তেওঁলোকে যেন তেওঁলোকৰ বহুদিনৰ আশাৰ ফল লাভ কৰিছে যদিও শিশুসকলে ইয়াত শিশু ল'ৰা হিচাপে আছে এইসকল বহু যুগৰ মহাভক্ত যিসকলে কেৱল কৃষ্ণৰ জন্মৰ কাৰণে অপেক্ষা কৰি আছিল আজি কৃষ্ণৰ জন্ম হোৱাত তেওঁলোকৰ মহা আনন্দ হ'ল আনকি গৰু গাই গৰু পোৱালি সকলোবিলাক বহু জনমৰ সাধনাৰ পুণ্য ভক্ত এইসকলেও ঈশ্বৰ কৃষ্ণৰ আগমনৰ অপেক্ষাত আছিল গতিকে সকলোৱে স্বতঃস্ফূৰ্তভাৱে আনন্দিত হৈ গৈছে নন্দ যশোদাৰ গৃহত আনন্দৰ ঢৌ উঠিছে কৃষ্ণ কৃষ্ণ হে ৰাম গোপীগণ শুনে পুত্ৰ ভৈল যশোদাৰ অউৰুক মুৰুক কৰি পিন্ধৈ অলংকাৰ হে ৰাম বান্ধিল উচ্ছল খোপা পুষ্পে ভৰি কেশ আশিত অঞ্জন হিৰে হিন্দুৰ বিশেষ মুখ পংকজৰ আতি ৰঞ্জিত কুংকুমে হাতত সন্দেশে চলি যায় জুমা জুমে
হে ৰামে চলে উচ্চ কুশলৰি কণত কুণ্ডল বাজে ৰুণ জোন কৰি নুপুৰ পাৱৰ বাহুত বলয়া শংখ গলপতা গলে পিন্ধি নেত খুন্তা জ্বলি লয় লাখে চলে পৰৈ পুষ্প পথত সু পাৰ পৰা খহি পাৰিল উৰুলি হব নন্দ ঘৰে পখি এৰাম যশোদাক বেৰি ৰংগে হুয়া গুয়া থিৰ দেই আশীৰ্বাদ শিশু শোক চিৰঞ্জীৱ হালধিৰ গুন্দি মিৰি তৈল পানী মিহলাই অন্য অন্য হিংসে গোবিন্দৰ গুণ গাই বাইল বাদ্য বিচিত্ৰ মিলিল মহোৎসৱ নন্দৰ বৰজত যেবে জন্মিলা মাধৱ হৃষ্টপুষ্ট গোপীগণে খেলয় ৰংগে খেৰি হিংসৈ দধি দুগ্ধক আউৰে বেৰি গাঁৱে মুখে ঘহে ঘিত ঘোলে মাৰৈ ছাতি খেলে দলি যুদ্ধ লব নূৰ পিণ্ড বাতি দধি দুগ্ধে ঘিতে ঘোলে বহাইলে ক গংগাংগ এহি মতে মহোৎসৱ কৰিলে কহাংগ বস্ত্ৰ অলংকাৰে নন্দে সভা কুটুকিলা তিলাণ্ড তামোল পুষ্প চন্দনে ভুকিলা নাট ভাত পাৰ্থকৰ পুৰিলন্ত মন সেইদিনা ধৰি ভৈল গোকুল সম্পন্ন শৰীৰ নিবাসে দশু দিশ দশু গুণে গৈলা জ্বলি সাক্ষাতে লক্ষ্মীৰ হিতু ভৈল ক্ৰিয়াস্থলী কৃষ্ণ বা সমস্ত মাতৃ সমস্ত কৃষ্ণ উপজা গম পাই গোপীগণো অতি আনন্দ মনেৰে আহি উপস্থিত হ'ল তেওঁলোকে খকা খুন্দা কৰি যিমান সোনকালে পাৰি বস্ত্ৰ অলংকাৰ পিন্ধিলে খোপা বান্ধিলে ফুল তাতে গুজিলে তেওঁলোকে শিৰত সেন্দুৰ ল'লে মুখত বিভিন্ন অঞ্জন অৰ্থাৎ মুখৰ সুগন্ধি দ্ৰব্য আদি গঢ়িলে আৰু কাণত কুণ্ডল পিন্ধিলে নুপুৰ ভৰিত পিন্ধিলে ৰুণজোন গলপতা পিন্ধিলে আদি বিভিন্ন তেওঁলোকে আলংকৃতা হৈ আহি নন্দ যশোদা ঘৰত উপস্থিত হ'ল আৰু যশোদাক বেৰি আনন্দ মনেৰে শিশুক চিৰঞ্জীৱী হওক বুলি আশীৰ্বাদ দিলে আৰু তেল হালধি গুৰি পানী মিহলাই চাৰিওফালে সিঁচি গোবিন্দৰ গুণ নাম গাবলৈ ধৰিলে যাতে সকলো মংগলময় হয় আৰু বিচিত্ৰ মহোৎসৱ তাতে হ'ল বাদ্য বজালে গীত গালে নন্দৰ বজত যে মাধৱ জন্ম হ'ল এই গোপীসকলে আহি চাৰিওফালে ইজনীয়ে সিজনীক বেৰি আনন্দ মনেৰে গীত গাবলৈ ধৰিলে আৰু দধি দুগ্ধ লৱণো আদি বাতি দি ইজনীয়ে সিজনীক দি আনন্দ কৰিবলৈ ধৰিলে খোৱা দ্ৰব্য বস্তুৱে যেন চাৰিওফালে গংগা বৈ গ'ল নন্দই বস্ত্ৰ অলংকাৰে সকলোকে সন্তুষ্ট কৰিলে নত ভাতসকলক যিসকলে গীত গাবলৈ আহিছিল বাদ্য বজাবলৈ আহিছিল এই সকলকো সন্তুষ্ট কৰিলে কৃষ্ণৰ জন্মত যেন গোকুল সম্পূৰ্ণ হ'ল আৰু দশদিশে যেন উজ্জ্বল হৈ উঠিল কাৰণ সাক্ষাতে লক্ষ্মীৰ ক্ৰিয়াস্থলীলৈ পৰিণত হ'ল গোকুল অৰ্থাৎ এই বাগবান্ধৱাই মাতৃ সমস্ত কৃষ্ণ যেতিয়া গোকুলৰ জন্ম লাভ কৰিল কৃষ্ণৰ সমস্ত ঐশ্বৰ্য বিভূতিসমূহ আহি গোকুলত এইসমূহ প্ৰকাশ হ'ল অৰ্থাৎ সকলোৰে দুখৰ দিন অন্ত হৈ সুখ আহিল আৰু এই গোপীসকল আপোনালোকে সকলোৱে জানে এই গোপীসকল বহু জনমৰ সাধনাৰ অন্তত ইয়াতে গোপী হিচাপে জন্ম হোৱা মহাভকত এই মহাভক্তসকলে কেৱল কৃষ্ণৰ জন্মৰ কাৰণে অপেক্ষা কৰি আছিল আজি কৃষ্ণৰ জন্ম হোৱাত তেওঁলোকৰ আত্মাই মহা আনন্দ পাইছে তেওঁলোকে মহা আনন্দৰে নিজৰ জীৱনৰ সকলো সাধন শ্ৰম নিজৰ জীৱনৰ সকলো সাধনা তেওঁলোকৰ সকলো আশা তেওঁলোকৰ সকলো আকাংক্ষা তেওঁলোকৰ সকলো প্ৰেম তেওঁলোকৰ সকলো ভক্তি ইয়াতে প্ৰকাশ কৰিছে অৰ্থাৎ কৃষ্ণৰ জন্ম
হোৱাৰ লগে লগেই যেন তেওঁলোকৰ জীৱন পূৰ্ণ হ'ল। কৃষ্ণৰ জন্ম হোৱাৰ লগে লগেই যেন তেওঁলোকৰ জীৱনৰ কৰিবলগীয়া সকলো কাম শেষ হ'ল। কৃষ্ণ জন্ম হোৱাৰ লগে লগেই যেন তেওঁলোকৰ জীৱনৰ সকলো আনন্দ প্ৰাপ্ত হ'ল। কৃষ্ণ জন্ম হোৱাৰ লগে লগেই যেন তেওঁলোকে জীৱনৰ সকলো প্ৰেম পালে। কৃষ্ণৰ জন্ম হোৱাৰ লগে লগেই যেন তেওঁলোকৰ জীৱন যৌৱন সম্পন্ন হ'ল। কৃষ্ণৰ জন্ম হোৱাৰ লগে লগেই যেন তেওঁলোকৰ জীৱনত আৰু কৰিবলগীয়া কাম একো নাথাকিল। এইদৰে গোপীসকলে মহা আনন্দৰে নন্দ ঘৰত আহি নন্দোৎসৱ কৰিবলৈ ধৰিলে। বাপাই সমস্ত আমাৰ জীৱনৰো শেষ আশ্ৰয়স্থল কৃষ্ণ। আমি আমাৰ জীৱনত কৃষ্ণক জন্ম দিব লাগিব। যেতিয়াই আমাৰ জীৱনত কৃষ্ণ জন্ম হ'ব, তেতিয়াই আমাৰ জীৱনটো আনন্দময় হ'ব, তেতিয়াই আমাৰ জীৱনটো সুখৰ হ'ব, তেতিয়াই আমাৰ জীৱনটো প্ৰেম আৰু ভক্তিৰে ভৰি পৰিব। যেতিয়ালৈকে কৃষ্ণ আমাৰ লগত থাকিব, তেতিয়ালৈকে আমি কৃষ্ণৰ লগত থাকিম আৰু আমাৰ আনন্দৰে পৰিপূৰ্ণ এখন জীৱন আমি যাপন কৰিব পাৰিম। সেইকাৰণে আমাৰ শিল্পী জ্যোতিপ্ৰসাদে কৈছে, মোৰেই জীৱনৰে সখা কৃষ্ণ। কৃষ্ণৰ মোৰ জীৱনৰ সখা। কৃষ্ণক স্মৰণ কৰি আমি শয়ন কৰোঁ, কৃষ্ণক স্মৰণ কৰি আমি শোৱাৰ পৰা উঠোঁ, কৃষ্ণক স্মৰণ কৰি আমি গমন কৰোঁ, কৃষ্ণক স্মৰণ কৰি আমি স্নান কৰোঁ, কৃষ্ণক স্মৰণ কৰি আমি দৈনন্দিন কৰ্ম কৰোঁ, কৃষ্ণক স্মৰণ কৰি আমি নিজৰ জীৱনৰ কৰ্ম সম্পাদন কৰোঁ, কৃষ্ণক স্মৰণ কৰি আমি গুৰু সেৱা, ভকত সেৱা, আমাৰ দৈনন্দিন কাম কাজ কৰোঁ। সকলোবিলাক আমি কৃষ্ণক অৰ্পণ কৰি কৰোঁ। গতিকে বাপাই সমস্ত আমি আমাৰ জীৱনটো সফল কৰিবৰ কাৰণে, আমি আমাৰ জীৱনটো পূৰ্ণ কৰিবৰ কাৰণে, আমি আমাৰ জীৱনটো সাৰ্থক কৰিবৰ কাৰণে, আমি আমাৰ জীৱনটো অতি আনন্দৰে পাৰ কৰিবৰ কাৰণে আমাৰ জীৱনৰ লগত, আমাৰ জন্মৰ লগতে আমি কৃষ্ণক জন্ম দিব লাগিব। এই কৃষ্ণ ক'ত জন্ম হ'ব? এই কৃষ্ণ জন্ম হ'ব আমাৰ হৃদয়ত। আচন্ত ঈশ্বৰ হৰি হৃদয় কমলে। আমি আমাৰ হৃদয়ত থকা কৃষ্ণক জানিব লাগিব। যেতিয়াই আমি ঈশ্বৰক কৃষ্ণক হৃদয়ত থকা বুলি জানিম, আমাৰ হৃদয়ত যেতিয়া কৃষ্ণ জন্ম হ'ব, তেতিয়া আৰু আমাৰ কৰিবলগীয়া একো কাম নাথাকে। তেতিয়া আৰু চিন্তা কৰিবলগীয়া আমাৰ একো কথা নাথাকে। তেতিয়া আৰু আমি জীৱনত প্ৰাপ্ত নোহোৱা একো বস্তু নাথাকে। তেতিয়া আৰু আমি জীৱনত সাৰ্থক হ'ব পৰা আন কোনো অসুবিধা নাথাকে। গতিকে আমি সকলোৱে আহক, এই দশমৰ এই মহাভাগৱতৰ জৰিয়তে গোপীসকলৰ মাজত যেনেকৈ কৃষ্ণ জন্ম হৈছে, শিশুসকলৰ মাজত, নন্দ যশোদাৰ মাজত যেনেকৈ কৃষ্ণ হৈছে, আমাৰ মাজতো যেন, আমাৰ সমাজৰ মাজতো যেন, আমাৰ জীৱনৰ মাজতো যেন কৃষ্ণ জন্ম হয়। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আনৰ গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি ৰাখিল হৰি, মোকৰ ৰক্ষা কৰিছনে ৰাম, মোকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেনা কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম, হৰি কৃষ্ণ।